ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চূড়ান্ত মিথ্যাচাৰ মাচুল প্ৰত্যাহাৰৰ কথা কৈও ৰোগীৰ পৰা গ্ৰহণ বৰ্ধিত মাচুল আজিও ৰোগীৰ পৰা বৰ্ধিত মাচুল লোৱাৰ তথ্য প্ৰতিদিন টাইমত কেমোথেৰাপিত ৩০০ৰ পৰা ৩০০০ টকাৰ লোৱাত ৰোগীৰ মাজত হাহাকাৰ মাচুল বৃদ্ধি প্ৰত্যাহাৰক লৈ গুৰুত্ব নাই চিকিৎসালয় কৰ্তৃপক্ষৰ কৰ্কট প্ৰতিষ্ঠানৰ ব্যৱস্থাপনাত উল্লেখ নাই মাচুল প্ৰত্যাহাৰৰ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে গোটেই বিষয়টোক লৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আমি আপোনালোকক শুনুৱাইছিলোঁ তাৰ পিছতো এতিয়া কৰ্কট প্ৰতিষ্ঠানত সেই বৰ্ধিত মাচুল সংগ্ৰহ কৰি থকা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো যাক লৈ ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ লাইভত আপোনালোকক লৈ যাব বিচাৰিছোঁ মিতালী কোঁৱৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কৰ্কট প্ৰতিষ্ঠানৰ যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত সেয়া প্ৰত্যাহাৰ কৰা হৈছে কিন্তু তাৰ পিছতো কৰ্কট প্ৰতিষ্ঠানত এতিয়া বৰ্ধিত মাচুল সংগ্ৰহ কৰি থকাৰ অভিযোগ উঠিছে কেমোথেৰাপি ৩০০ টকাৰ সলনি তেওঁলোকে ৩০০০ টকা ২৭০০ টকা বেছিকৈ সংগ্ৰহ কৰিছে এগৰাকী ৰোগীৰ পৰা কোনো বৰ্ধিত মাচুল প্ৰত্যাহাৰৰ সিদ্ধান্তৰ কোনো তথ্য তাত এতিয়ালৈকে উল্লেখ কৰা নাই কিহৰ বাবে এই ধৰণৰ অৰাজকতা চলিছে এতিয়া কৰ্কট প্ৰতিষ্ঠানৰ ভিতৰ চৰাত সেয়া ডাঙৰ প্ৰশ্ন নিশ্চয়কৈ ৰাজদীপ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক'লে আমি শুনিলোঁ কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক এটা প্ৰথমকৈ কথা কৈ থ'ব বিচাৰোঁ যে তেখেতে যিটো কথা উল্লেখ কৰিছে যে আয়ুষ্মান কাৰ্ডৰ যিসকল ৰোগী তেখেতসকলৰ বৃদ্ধি হৈছে কিন্তু সেই কথা তেখেতে হয়তো নাজানে যে ইয়াত সকলো আচলতে আয়ুষ্মান কাৰ্ড থকা ৰোগী নহয় ইয়ালৈ আয়ুষ্মান কাৰ্ড নথকা বহু মধ্যবিত্ত ঘৰৰ যিসকল ৰোগী সেই ৰোগীসকল চিকিৎসা কৰি আছে আৰু প্ৰথমবাৰৰ বাবে প্ৰতিদিন টাইমত সবিস্তাৰে এই যি আচলতে সংগোপনে বৃদ্ধি কৰিছিল মাচুল সেই মাচুল বৃদ্ধিৰ বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পাছতে ৰোগী আৰু অভিভাৱকৰ মাজত গোটেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কালি দিনটোত তেওঁ কিছু কথা কৈছিল আৰু বৈঠকত বহিছিল স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে ACCF অৰ্থাৎ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষ কিন্তু তাৰ পিছতো তেখেতসকলে সংবাদ মাধ্যমক মাতি কৈছিল যে এই যিসমূহ মাচুল বৃদ্ধি কৰা হৈছিল সেয়া স্থগিত ৰখা হ'ল কিন্তু তাৰ পিছত কৰিলে কি আজিৰ দিনটোত তেওঁলোকে ACCFৰ অৰ্থাৎ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে গোটেই যি পইচা সেই পইচাখিনি তেওঁলোকে স্থগিত ৰখাৰ পিছতো তেওঁলোকে ৰৈ থাকিলে আমি এয়া কেৱল মুখৰ কথা নহয় কাৰোবাৰ কথা আমি কাণেৰে শুনি কোৱা নাই আমি স্পষ্ট প্ৰমাণ দিব বিচাৰিম আমাৰ লগত অভিভাৱকসকল আছে তেওঁলোকৰ ৰোগী ইয়াত চিকিৎসালয়ত আছে আমি প্ৰথমতে এখন দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এটা কথা প্ৰথমতে স্পষ্ট কৰি থওঁ যে এখেতসকলে কোনো আয়ুষ্মান কাৰ্ড নাই এখেত হ'ল মধ্যবিত্ত ঘৰৰ লোক এখেতসকলে আজিৰ দিনটোত এয়া কেমোথেৰাপিৰ বাবে আনি যি আগতে ৩০০ টকা ভৰি আছিল আজিৰ তাৰিখত এয়া চাওক কিমান লৈছে ভালধৰণে আমি দেখুৱাব বিচাৰিছোঁ ৩৩১০ টকা আকৌ কৈছোঁ যে ভালধৰণে আমি ভুল তথ্য নিদিওঁ এয়া সঁচা শুদ্ধ তথ্য এয়া হৈছে ৩৩১০ টকা এইখিনি মুহূৰ্তত লৈছে কালি স্থগিত ৰখাৰ কথা ক'লে তাৰ পিছতো লৈছে আৰু এটা তথ্য দিব বিচাৰোঁ আপোনাৰ পৰা কথা পাতিম কথা পতাৰ আগতে তথ্য চাই লওঁ আগত যিহেতু আপুনি কৈছিলে যে বহুখিনি পইচা আগতে কম হৈছিল কিন্তু এতিয়া বেছিকৈ লৈছে আপোনাৰ লগত কথা পতাৰ আগত আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যিহেতু কালি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে বাতিল কৰা হ'ল স্থগিত ৰখা হ'ল আপোনালোকৰ পৰাতো আজিও লৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো নহয় যিসকল আচলতে ৰোগী ইয়ালৈ মধ্যবিত্ত ঘৰৰ আহে কাৰ্ড নথকা সেইসকলৰ পৰা বৃদ্ধি কৰা কিন্তু আপোনালোকৰ পৰাতো ল'লে আজি হয় আজি আমাৰ পৰা লৈছে যিখিনি লৈছে বহুতখিনি হয় আমাৰ কাৰণে সাধাৰণ আমি মধ্যবিত্ত মানুহ আমাৰ এইখিনি এফৰ্ড কৰাৰ কাৰণে বহুত মানে কঠিন হৈ যাব যিটো মানে কেঞ্চাৰৰ দৰে চিকিৎসা কৰাত বহুত টকা প্ৰয়োজন হয় আমাৰ বৰ্তমান যিখিনি বছৰৰ ইনকাম ৫ লাখ টকাতকৈও কম হয় আমাৰ সেই ক্ষেত্ৰত ই হিচাপত যদি এই হাৰত লৈ থাকে আমাৰ পেচেণ্টক তাৰমানে আমি ভালদৰে চিকিৎসা কৰিব নোৱাৰিব পাৰোঁ কালিতো বৈঠকত বহিছিলে বৈঠকৰ বহাৰ পিছত তেওঁলোকে মিছা কথা ক'লে যে স্থগিত ৰখা হ'ল কিন্তু কাগজে পত্ৰই তেওঁলোকৰ যি ছিষ্টেম আপডেট হ'ব লাগিছিলে সেইবোৰতো নহ'লে আজি আপোনালোকে কওঁতে কি ক'লে তেখেতসকলৰ কোৱা মতে সিহঁতৰ পৰা একো অৰ্ডাৰ অহা নাই ওপৰৰ পৰা তেনেকুৱা ধৰণে কৈছে যে তেখেতসকলৰ অৰ্ডাৰ থাকিলেহে সিহঁতে যিবিলাক কৰ্মচাৰী সিহঁতে কৰিম বুলি কৈছিলে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই বিষয় নাই
আজিতো আৰু আপোনালোকৰ লগত যিহেতু ভিতৰত আপোনালোক আছে সংবাদ মাধ্যম যিহেতু চিকিৎসালয়ৰ ভিতৰত সোমাই ৰোগীৰ মন্তব্য লোৱাটো অনুচিত আপোনালোকেতো গম পাইছে গোটেই মাজত হাহাকাৰ লাগিছে কাৰণ টকা লৈ আহিছে কম ইয়াত আহি দেখিছে 300ৰ পৰিৱৰ্তে 3,310 টকা ভৰিব লগা হয় হয় বহুত বেছি হৈছে আমাৰ কাৰণে অসুবিধাই হৈছে দাদা কি ক'ব বিচাৰিব যিহেতু মুখ্যমন্ত্ৰীয়ে কয় এটা ACCFে কয় এটা তাৰপিছত ভুক্তভোগী আপোনালোক হ'ব লগা হৈছে এতিয়া আচলতে মই মুখ্যমন্ত্ৰীৰ কথাটো ক'বলৈ নাযাওঁৱে প্ৰথম কথাটো হৈছে কি আজি আমাৰ পেচেণ্টৰ কেমো আছিলে কাইলৈ আমি সন্ধিয়া বাতৰি চাই আছোঁ নিউজ লাইভো চাই আছিলোঁ তাত আমি দেখিছিলোঁ যে কেঞ্চাৰৰ কৰ্কট প্ৰতিষ্ঠানত যিটো মাচুল বৃদ্ধি কৰা হৈছে সেইটো একচুৱেলি স্থগিত ৰখা হৈছে আৰু সেইটো ভাবি আমাৰ মনত আনন্দ লাগিছিলে আৰু আজি কেমো আছে গতিকে আমি পইচা লৈ অহা নাই আমাৰ মাত্ৰ 300 টকা লাগে আগতে আমি কেমো লওঁতে 300 টকা লাগিছিলে তো আজি যেতিয়া আমি বিলখন দিলোঁ যেতিয়া 3,310 টকাৰ বিল এখন হ'ব বুলি কৈছে তো মোৰ অলপ হেৰি হৈছে কাৰণ আমাৰ একাউণ্টছত পইচা নাই তো মই লগে লগে একচুৱেলি মোৰ ল'ৰা কোকৰাঝাৰত থাকে মই কোকৰাঝাৰত তাৰ ল'ৰাক কৈছোঁ যে তুমি পাৰিলে ক'ৰ পৰা আনি পেলাই 3,000 টকা প্ৰথম সোমাই দিয়া মোৰ একাউণ্টছত তো এতিয়া এনেকৈ তাৰমানে পইচাটো দিব লগা হৈছে কাৰণ যিহেতু আমি কেমোটো ল'বই লাগিব কেমো ল'বই লাগিব আৰু আচলতে ইয়াত আমি কৰাৰ কাৰণটো হৈছে যে যাতে পইচাটো কম হৈ যায় আৰু মানুহজন সুস্থভাৱে সুন্দৰকৈ তাৰমানে হেৰি হ'ব পাৰে মানে বেমাৰটো আৰোগ্য হ'ব পাৰে আৰু সেইটো কাৰণতে আমি ইয়াতে ট্ৰিটমেণ্ট কৰিবলৈ আহিছিলোঁ কিন্তু এতিয়া দেখিছোঁ যে সকলো ক্ষেত্ৰতে মাচুল বৃদ্ধিৰ কাৰণে আমাৰ যিখিনি কম মধ্যবিত্ত মানুহ আছে তেওঁলোকৰ মনত সঁচাকৈ হাহাকাৰৰ সৃষ্টি হৈছে কাৰণ বেছি পইচা থাকিলেতো আমি আৰু অলপ উন্নত ধৰণৰ হেৰিত যাম কিন্তু এটা কথা ঠিক যে আমি আমাৰ অসমত এনেকুৱা ধৰণৰ এটা উন্নত মানদণ্ডৰ কেঞ্চাৰ ইনষ্টিটিউট গঢ়ি উঠিছে মানুহবিলাকৰ মনত আনন্দ লাগিছে কিন্তু সেই আনন্দ যেন এতিয়া বিষাদত পৰিণত হৈছে এই সিদ্ধান্তটোৰ কাৰণে এতিয়া কৰ্কট ৰোগে এৰিলেও কিন্তু যি হৈছে দেখিছোঁ এনেধৰণে যি মাচুলে চেপা মাৰি ধৰিছে নিশ্চয় সেইটোৱে এতিয়া কৰ্কট ৰোগৰ যিটো চেপেনি সেইটোত কৰে মাচুলৰ চেপেনিটো বেছি হৈছে এনেকুৱা যদি হয় মানুহে আচলতে বেমাৰৰ কাৰণে যিখিনি টেনশ্যন লৈ মৃত্যু হয় এতিয়া পইচাৰ টেনশ্যনতহে মৃত্যু হ'ব যেন মোৰ ধাৰণা হৈছে কিছুমান পেচেণ্টৰ আৰু মুখেৰে ক'লে নহ'ব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কথাখিনি যি কৈছে আমি ভাল পাইছোঁ আৰু আমাৰ কোনো বাধা নাই যে উন্নত চিকিৎসা ব্যৱস্থা কেৱল ভাৰতৰ নহয় বিশ্বৰ উন্নত চিকিৎসা ব্যৱস্থা আমাৰ অসমত হ'লেও আমি আদৰণি জনাম কিন্তু এইবোৰ কাগজে পত্ৰই হ'ব লাগিব এতিয়া ছিষ্টেম যদি আপডেট নকৰে আপোনালোকে বৰ্ধিত মাচুলে দিব লগা হৈছে নিশ্চয় এতিয়া এতিয়ালৈকে মই একচুৱেলি ৰাতিপুৱাই আহি যেতিয়া মই বিলখন দেখিছিলোঁ তেতিয়া মই ইয়াৰে এজন এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্টক ফোন কৰিছিলোঁ তেখেতৰ নামটো মই ক'ব নিবিচাৰোঁ তেওঁ মোক কৈছে যে নহয় এতিয়া আপোনালোকে এটা কাম কৰক এই পইচাটোৱে দিয়ক ইয়াৰ পিছত হয়তো তাৰমানে অহা সপ্তাহৰ পৰা যিটো কেমো হ'ব তেতিয়া হয়তো আপোনালোকৰ পইচাটো কমি যাব বিচাৰে এই যিটো তেওঁৰ কথা এই কথাটোত মই যেন পতিয়ন যাব পৰা নাই আচলতে এনেকুৱা ধৰণৰটো কথা নাথাকে যদি বৃদ্ধি হয় তেতিয়াহ'লে বৃদ্ধিয়ে হ'ব এদিনৰ কাৰণে আকৌ বৃদ্ধি তাৰপিছত আকৌ কমাই দিব আৰু তাৰপিছত আজি যিটো পইচা দিম বৃদ্ধি কমালেতো সেই পইচাটো মোক ৰিটাৰ্ণ নিদিয়ে গতিকে এই ধৰণৰ যিবিলাক অলপ পাজুলৰ কথা এইবিলাকে অলপ চিন্তিত কৰিছে মানুহক মুখ্যমন্ত্ৰীয়ে হয়তো বহুত কঠোৰ হাতেৰে এই ব্যৱস্থাটোক ধৰিব লাগিব কাৰণ ছেমি গভৰ্ণমেণ্ট কাৰণ টাটাৰ গ্ৰুপৰ হয় তেওঁলোকেও নেমানে আৰু মুখ্যমন্ত্ৰীয়ে কয় এটা এওঁলোকৰ কৰ্তৃপক্ষই কয় এটা দুই নাও দুই ভৰি কিন্তু মাজত আপোনালোকৰ হয় এতিয়া সেই দুই নাৱত দুই ভৰি আৰু মাজতে তাৰমানে আমাৰবিলাকৰ যেন মানে অসুবিধা হৈছে গতিকে ইয়াৰ এটা সঠিক সিদ্ধান্ত মানে সঠিক সুসিদ্ধান্ত এটা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব লাগিব যাতে আমাৰ সুবিধা হয় ইয়াতে তাৰমানে মুখ্যমন্ত্ৰী মই এই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াত আচলতে যিবিলাক মধ্যবিত্ত পৰিয়ালৰ লোকে ট্ৰিটমেণ্ট কৰি আছে আৰু যিবিলাকৰ তাৰমানে আয়ুষ্মান কাৰ্ড নাই তেওঁলোকে যাতে তাৰমানে কম পইচাত ট্ৰিটমেণ্টটো কৰি সুস্থ হ'ব পাৰে সেইটো ব্যৱস্থা কৰিলে তেখেতৰ সুবিধাটো বেছি ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মিতালী কোঁৱৰ